তো ভাই লোক মই বৰ্তমান আছো আমাৰ গোৱালপাৰাৰ এনেকুৱা এখন ডেন্টেল ক্লিনিকত যোনখন ক্লিনিকত ডক্টৰজনে এনেকুৱা এটা ডিগ্ৰী লৈ থৈছে যোনটো ডিগ্ৰী আমাৰ গোৱালপাৰা জিলাৰ কোনো ডেন্টিষ্টে বৰ্তমানলৈকে লোৱা নাই আৰু সেই ডিগ্ৰীটোৰ নাম হৈছে প্ৰষ্টডন্টিষ্ট এণ্ড ইমপ্লান্টলজিষ্ট আৰু ডক্টৰজন আছে এইফালে নাম হৈছে আঞ্চুমান জ্যোতি দাস ডক্টৰ আঞ্চুমান দায়ে আমাৰ গোৱালপাৰা আৰু আগিয়াত অত্যাধুনিক টেকনলজি ইউজ কৰি দাঁতৰ সমস্যাত ভুগি থকা লোকসকলৰ বাবে কিছুমান এনেকুৱা কাম কৰি আছে যোনবিলাক আমাৰ গোৱালপাৰা জিলাৰ কোনো ডেন্টিষ্টে বৰ্তমানলৈকে কৰিব পৰা নাই আৰু আজি মোৰ অভিজ্ঞতাৰ পৰা যদি অঞ্চুমন দাৰ দুটা বেষ্ট কামৰ কথা ক'ব যাওঁ তেতিয়াহ'লে প্ৰথমতে ক'ব লাগিব দাঁত ইমপ্লান্ট কৰা আৰু দ্বিতীয়টো হৈছে স্মাইল ডিজাইনিং বাৰু এইবিলাক মই আপোনালোকক আজিৰ ভিডিঅ'টোত বঢ়িয়াকৈ দেখুৱাই দিম কিন্তু তাৰ আগতে অঞ্চুমন দাৰ এই নতুন ক্লিনিকটো মানে আমাৰ গোৱালপাৰাৰ এই নতুন ক্লিনিকটো বহুত ধুনীয়াকৈ দেখুৱাই দি আছো তো চাব পাৰে এইটো হৈছে ক্লিনিকটো আৰু ভিতৰত সোমাই যোৱাৰ আগতে এড্ৰেছটো এবাৰ ভালকৈ জনাই দি আছো আৰু এড্ৰেছটো হৈছে আমাৰ গোৱালপাৰাৰ JN ৰোড মানে আমাৰ গোৱালপাৰাত যোনটো পিয়াৰগড় হাই স্কুল আছে পিয়াৰগড় হাই স্কুলৰ পৰা অলপমান আগবাঢ়ি আহি আপোনালোকে যদি এইফালে চাই ইয়াতে লিখা আছে চাব পাৰে ডক্টৰ আঞ্চুমানছ মাল্টি স্পেশালিটি ডেন্টেল কেয়াৰ এণ্ড ইমপ্লান্ট চেণ্টাৰ আৰু এতিয়া এইফালে যদি চাই এইখিনি হৈছে ৰিচিপশ্যন এৰিয়া আৰু ইয়াতে জুবিনদাৰ এখন ফটো লগা দেখা আছে আৰু লগতে অলপমান আগবাঢ়ি আহিলে এইফালে চাব পাৰে এইখিনি এৰিয়াত যদি কোনোবা পেচেণ্ট আহে তেতিয়াহ'লে ইয়াতে বহিব পাৰিব আৰু লগতে ইয়াতেও বহুত কিছু ফটো চটো লগাই ৰখা আছে চাব পাৰে বাৰু এতিয়া প্ৰষ্টডন্টিষ্ট এণ্ড ইমপ্লান্টলজিষ্ট ডিগ্ৰীটোৰ বিষয়ে আঞ্চুমান দাৰ পৰা অলপ ভালকৈ জানি লওঁ আহক সেইটো মানে কি আমাৰ এনেতো গোটেইবোৰ কাম হয় আমি অলপ কিছুমান বেলেগ কাম কৰো যেনেকৈ আমি ইমপ্লান্ট এইটো এটা নতুন বস্তু হয় তাৰপিছত স্মাইল ডিজাইনিং হৈ গ'ল স্মাইল ডিজাইনিং মোৰ ভাল লাগিছিলে শুনি কেনে হয় তাৰপিছত আৰু আমি সকলো ধৰণৰ যিমান এডভান্স ট্ৰিটমেণ্ট আছে আমি হয়। এইখিনি গোৱালপাৰাবাসীক দিবলৈ খুব মানে আগ্ৰহ হৈ আছো সেইটোৱে। সেইটো আমাৰ আশা আৰু কি হয় একদম মানে গোৱালপাৰাবাসীৰ কাৰণে এটা বহুত ভাল খবৰ আপোনালোকে এনেকুৱা কিছুমান ফেচিলিটিজ পাব যোনবিলাক আপোনালোকে বৰ্তমানলৈকে আমাৰ গোৱালপাৰাৰ কোনো ডেন্টিষ্টৰ তাত পোৱা নাছিলে এইফালে এটা মেচিন আছে চাব পাৰে আৰু এই মেচিনটো দাদা এই মেচিনটো কি বুলি কোৱা হয় এইটো ইমপ্লান্টৰ চাৰ্জাৰীৰ মেচিন হয় আচ্ছা, আচ্ছা। এইটো দি আমি কি কৰো দাঁতত যেতিয়া স্ক্ৰু এণ্ড অল প্লেচ কৰিব লাগে Okay. এই মেচিনৰ সহায়ত আমি ইউজ কৰো আচ্ছা মানে নৰ্মেলি যদি এটা দাঁত লগাব লগা হয় তেতিয়াহ'লে কাষৰ দাঁত দুটা অলপমান কাটি কেনে এটা ব্ৰিজৰ দৰে বনাব লগা হয় কিন্তু বৰ্তমান এই মেচিনটোৰ সহায়ত কাষৰ দাঁত দুটা অলপ ডেমেজ নোহোৱাকে আপোনালোকে এটা নতুন দাঁত লগাব পাৰিব আৰু সেই দাঁতটো মোটামুটি 25-30 বছৰলৈকে কোনো প্ৰব্লেম নহ'ব মানে আপোনালোকৰ ৰিয়েল দাঁতটোৰ দৰে হৈ যাব আৰু এতিয়া অঞ্চুমন ভাই মানে এনেকুৱা এটা কাম কৰি আছে য'ত এটা কেমেৰা ইউজ কৰি আছে আৰু কেমেৰাটোক ইন্ট্ৰা অৰেল কেমেৰা বুলি কোৱা হয় আৰু যদি আপোনালোকক মই কেমেৰাটো দেখাওঁ এইফালে চাব পাৰে এইটো হৈছে কেমেৰাটো এনেকে যদি চাই চাব পাৰে এইফালে ডিসপ্লেত আপোনালোকে চাব পাৰে দাঁতবিলাকত ক'ত কি প্ৰব্লেম হৈ আছে গোটেইখিনি বস্তু ইয়াতে ধুনীয়াকৈ দেখা পোৱা গৈ আছে আৰু ইয়াতে চাব পাৰে কেমেৰাটো এনেকে লগাই দিয়া গৈছে তো এনেকুৱা কিছুমান হাইটেক উন্নত মানৰ মানে মেচিন ইয়াতে ইউজ কৰা হৈছে আৰু লগতে আপোনালোকে যদি এই চেম্বাৰখনলৈ আহিব বিচাৰে তেতিয়াহ'লে টাইমিংটো এবাৰ আপোনালোকক জনাই দি আছো মানে সোমবাৰৰ পৰা শনিবাৰলৈকে ৰাতিপুৱা 8টাৰ পৰা 10:30 আৰু আবেলি 5টাৰ পৰা 9টা বজালৈকে এখেতে পেচেণ্ট চাই আৰু ৰবিবাৰৰ দিনটো বন্ধ থাকে